RPM ঐ হয় আৰু গাইছ এই জেগাডোখৰ মানে একদম চবতকৈ সেক্সি মজা। হেল্ল' গাইছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল পংকজ মটৰ ব্লগ। আজি অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আৰু এতিয়া বৰ্তমান গৈ আছোঁ মই তেল ডিপু, আৰু তেল ডিপুটো মানে আমাৰ ঘৰৰ ওচৰতে আছে প্ৰায়। আৰু এইফালে মোৰ লগৰজন আহি গ'ল NS 160। আৰু আমি আজি এনেকুৱা এটা ধুনীয়া প্লেচত যাম য'ত নেকি মানে একদম পাহাৰ দেখিবলৈ পাব, খুব ধুনীয়া ঠাই হয়। আৰু এতিয়া ডিপু পালোহি, ডিপু পাই তেলটো ভৰাই মেলি একদম ধুনীয়াকৈ ওলাই যাওঁ। আৰু গাইছ এতিয়া ধুনীয়াকৈ তেলটো ভৰাই হৈ গ'ল। আৰু এতিয়া আহি গোটেই লগৰ কেইজন লগ পালোঁ। আৰু এইফালে আছে NS BS7, NS 200 BS7, আৰু এইফালে আছে NS 160। একদম গোটেই কেইজনে মজাকৈ ওলাই যাওঁ এতিয়া। আজি ৰাইডটো মানে একদম অকল NS বাইক, অল বাজাজ বাইক হয়। পুৰা ধুনীয়াকৈ এতিয়া গৈ আছোঁ আৰু ফুৰিবলৈ। আৰু আমি প্ৰায় 6জন গৈছোঁ, এইফালে 2জন আছে দেখিছেনে আপোনালোকে, আৰু আগত 2জন গ'লে, আৰু এতিয়া আমি 2জন গৈ আছোঁ বৰ্তমান। আৰু গাইজ 20 দিন ধৰি মই ব্লগ দিয়া নাছিলোঁ, আপোনালোকে কোনো ধৰণৰ ব্লগ ভিডিঅ' পোৱা নাছিলে, আৰু মানে বহুত প্ৰব্লেম হৈছিলে লাইফত, সেইটো কাৰণে মানে মই ভিডিঅ' বনাব পৰা নাছিলোঁ। আৰু আজি একদম মজাকৈ লগৰ লগত ওলাই আহিছোঁ। আৰু এতিয়া মানে আমি এতিয়া গোটেইকেইজনে ধুনীয়াকৈ আহি এতিয়া বৰদলনি চাৰিআলি পাই যাওঁ, যোনটো জেগা মানে গোটেইকেইজনে কথা পাতি মেলি মানে চিলেক্ট কৰিলোঁ এইটো জেগাত যাওঁ বুলি। আৰু তাত গৈ একদম বঢ়িয়াকৈ মানে গা ধুম বুলি ভাবিছোঁ, আৰু কি হয় দেখা যাব পিছতকৈ। আৰু লগৰ কেইজন থাকি আহিছে, সেইটো কাৰণে মাতি দিছোঁ। আৰু গাইছ হঠাৎ ৰেচ হৈ গ'ল, আৰু NS 160 পূৰা গৈ আছে স্পীড, আৰু এইফালে মোৰ লেলা গৈ আছে, আগত গৈ আছে R15 V3। আৰু বাইকখনৰ মানে যোনটোৱে চলাই আছে পূৰা RPM দি গৈ আছে মানে চকুৰ আগত। আৰু এনেই ধেমালি টাইপ ৰেচ কৰিলোঁ, আৰু চাওক এইফালে V3 বিট হৈ গ'ল। NS 200 পাৱাৰ দেখিলে নহয়, কেনেকুৱা ধৰণৰ পাৱাৰ কৈছে ন, ৱাও। মানে এইখনক বিট কৰিব ঘপককৈ নোৱাৰে V3-য়ে, আৰু শ্বৰ্ট পিক আপ এনেকুৱাত চালিয়া কৈছোঁ নহয়। আৰু অফ ৰ'ডিঙৰ কাৰণে বহুত ভাল হয় NS 200 বাইকখন। এনেকৈ এতিয়া ধুনীয়াকৈ গৈ আছোঁ, আৰু আকৌ আহি গ'ল চাওকচোন V3 কেইটা পূৰা ৰেচ কৰিছে মানে, সিহঁতে মানে পূৰা চিৰিয়াছকৈ লৈছে মানে। একদম পূৰা সৰু ল'ৰা নহয় জানো, পূৰা ফালি জিলি গৈছে মানে। আৰু এতিয়া ময়ো পিছে আহি আকৌ V3 বিট কৰি দিলোঁ। আৰু এতিয়া আমি এনেকৈ মস্তি কৰি ধেমালি কৰি গৈ আছোঁ। আৰু বৰ্তমান পামগৈ আমি এতিয়া গোগামুখ। আৰু গাইছ গোগামুখ পাই মেলি আমি ৰাইট ছাইডলৈ যাম। আৰু ওচৰৰ যদি কোনোবাই চাই আছে সেই জেগাটোলৈ গৈছে চাগে নিশ্চয়। আৰু যদি দূৰৰ কোনোবাই চাই আছে তেন্তে শেষলৈকে চাই থাকক, কি মজা পাব কৈছোঁ নহয়, ফুল মস্তি পাব। আৰু আজি ভিডিঅ'টো একদম পূৰা নেচাৰেল প্লেজত গৈ আছোঁ আমি গোটেইকেইজনে। আৰু এতিয়া ধুনীয়াকৈ গৈ আছোঁ, আকৌ V3 আহি গ'ল চাওকচোন। হাঁহি উঠিছে মানে একদম, কি মানে এইকেইটা। আকৌ এইফালে মোৰ লগৰ কেইজনো গ'ল NS 160, পূৰা ইয়াতে ৰেচ কৰিছে। মই ধুনীয়াকৈ লাহে গৈ থাকোঁ নে কি কয়, মই ভিডিঅ' বনাই গৈছোঁ আৰু উপভোগ কৰি। আৰু এনেকৈ আহি একদম গোগামুখৰ 1 কিলোমিটাৰমান প্ৰায় গছ গছনি আছে, একদম ধুনীয়াকৈ আৱৰি ৰাখিছে ৰাস্তাটো। আৰু কি ধুনীয়া লাগে কৈছোঁ ন, এইডোখৰত জেগাডোখৰ মানে বহুত ধুনীয়া লাগে কৈছোঁ ন, আপোনালোকে যেতিয়া চকুৰে দেখিব মানে বহুত ধুনীয়া ভিউ হয়। আৰু গাইছ মই মানে বহুত দূৰ গুচি আহিলোঁ আগত, আৰু লগৰ কেইজন থাকি আহিলে, সেইটো কাৰণে এই জেগাডোখৰত অলপমান ৰৈ দিওঁ। আৰু গাইছ আহিয়ে চাওকচোন, এইফালে একদম পূৰা কাজিয়া লাগি আছে 2জন মানুহে। এইকেইজন চাওক পূৰা প্ৰথমতে মানে এই বগা চোলা পিন্ধা মানুহজনক গতিয়াই দিলে সেই মানুহজনে। আৰু মই আহিয়ে মানে প্ৰায় দেখিছোঁ, তাৰপিছত কেমেৰাটো অন কৰিলোঁ। এইফালে চাওকচোন, এই মানুহজন এতিয়া গুচি আহিলে একদম এইফালেদি। আৰু লগৰ কেইজনক গৈ বহুত আগত পালেগৈ। মানুহটোৱে কেনেকৈ চাইছে ৰিয়েকশ্যন, অথনি বাছৰ পৰা চাইছিলে তেনেকৈ। আৰু এইখন হ'ল NS 200 BS7, আৰু এইখন হ'ল NS 160। আৰু এতিয়া গোটেইকেইজনে গৈ আছোঁ মজাকৈ ফুৰিবলৈ। আৰু এইটো ট্ৰেইন ক্ৰছ কৰিব লাগিব, এতিয়া ট্ৰেইন আলি। আৰু গাইছ এতিয়া আহি একদম মজা এডোখৰ ঠাই পাইছোঁহি। আৰু ঠাইডোখৰ নামটো বৰ্তমান নাজানো, আৰু কোনোবাই যদি জানে কমেণ্ট কৰি জনাব নিশ্চয়। আৰু বহুত দিনৰ মূৰত মানে একদম ছানডে ৰাইড কৰিলোঁ, খুব ধামাকা একদম ফূৰ্তি কৰি মেলি। আৰু এতিয়া মানে আমি যোনডোখৰ জেগাত যাম বুলি ভাবিছিলোঁ, আৰু তাত গৈ অলপ পিছত পাই যামগৈ। আৰু এইফালে চাওকচোন, নোচোৱাকৈ পাৰ হ'ব লাগিছিলে। আৰু আগৰ দৰে খুব ধুনীয়া নতুন জেগাত যাম, আৰু ধুনীয়া ব্লগ আহিব, ডেইলি ব্লগ। আৰু গাইছ ভিডিঅ'টো ইমানখিনিলৈকে চাইছে যদি বহুত ধন্যবাদ। আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব অতি সোনকালে, ঠিকেমান ছাবস্ক্ৰাইব কৰি দিয়া চেনেলটো। আৰু গছ গছনিবিলাক চাওকচোন, ইমান ধুনীয়া গছ গছনি আছে ৰাস্তাৰ চাইডে দেখি মানে খুব বঢ়িয়া লাগিছে।
RPM RPM oi hoi 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 আৰু গাইছ এই জেগাডোখৰ মানে একদম চবতকৈ চেক্সি মজা লাগে মানে চাব দেই আগত এনেকুৱা ধুনীয়া কৈছোঁ নহয় গছ গছনি পূৰা আছে মানে আৰু ইয়াত সৰু সৰু গৰু আছে হে ভয় লাগে মানে পটককৈ সোমাই দিব বুলি আৰু এতিয়া আগফালে আপোনালোকে চেক কৰক গাইছ চেক কৰক একদম মজাকৈ পাহাৰখন ওলাই আছে কি মজা লাগিছে কৈছোঁ নহয় সুন্দৰ গাইছ কি মজা লাগিছে চাওকচোন আপোনালোকে একদম আন্ধাৰ মানে এই ভিউ মজা লাগে কিন্তু কি বঢ়িয়া মজা লাগিছে আমি ইয়াত ৰিল বনাওঁ তাৰপিছত ফটোশ্বুট কৰোঁ তাৰপিছত আমি যাম ডাইৰেক্ট NSPC আৰু গাইছ আমাৰ ফটোশ্বুট কৰি হৈ গ'ল আৰু এই ফটোবিলাক ইনষ্টাগ্ৰামত দিম আৰু ইনষ্টাগ্ৰামৰ আইডিটো তলত থাকিব আপোনালোকে গৈ ফ'ল' কৰি দিব আৰু ময়ো ফ'ল' বেক দিম আৰু কেতিয়াবা মেছেজ কৰিব কোনোবাই যদি কিবা সুধিব লগা ক'ব লগা থাকে আৰু এতিয়া আমি গৈ আছোঁ ডাইৰেক্ট পাহাৰলৈ 1 2 3 গাইছ চেক কৰক কি মজা জেগা আৰু এইখন আগৰ দিনৰ এখন দলং আৰু এই দলংখনৰ ওপৰেদি আমি এতিয়া ধুনীয়াকৈ পাৰ হৈ গৈছোঁ আৰু ইয়াত চাওক ৰিয়েকশ্যন চাওক অথনি আমি যেতিয়া আহি আছিলোঁ আৰু ভিডিঅ' শ্বুট কৰা নাছিলোঁ তেতিয়া মানে ঘূৰি ঘূৰি চাই হাই দিছিলে আৰু এতিয়া ইয়াত ৰৈ আছে আৰু এতিয়া আমি একদম পূৰা পাহাৰৰ ওপৰলৈ গৈ আছোঁ পাহাৰৰ মাজে মাজে আৰু এইফালে কৃষ্ণচূড়া গছ কি ধুনীয়াকৈ ফুলি আছে ফুল আৰু গাইছ এতিয়া আহি আমি একদম পূৰা মজাকৈ পাহাৰত পাই গ'লোঁ আৰু আপোনালোকে আগফালে চেক কৰক একদম পাহাৰৰ ওপৰত দেখিছে নহয় আৰু এতিয়া আমি তালৈ গৈ আছোঁ বৰ্তমান জেগাখিনি এনেকুৱা সুন্দৰ কৈছোঁ নহয় আপোনালোকে কেতিয়াবা যদি আহে ইয়াত মানে এনেকুৱা মজা লাগিব আৰু মনটো খুব ফূৰ্তি হৈ যাব আপোনালোকৰ কিবা যদি ডিপ্ৰেশ্যন থাকে তেন্তে পাহাৰলৈ আহক ফুৰিবলৈ গৰম দিনত মজা লাগিব আৰু আজি ছানডে ৰাইড কৰিম বুলি ক'লোঁ আৰু লগৰ কেইজনক ক'লোঁ যে এই জেগাটোলৈ যাওঁ বুলি আৰু গোটেইকেইজনে ব'ল বুলি ক'লে আৰু গোটেইকেইজনে এতিয়া মজাকৈ গৈ আছোঁ পাহাৰৰ মাজে মাজে ওপৰলৈ চ' গাইছ ৰাস্তা কি ধুনীয়া কৈছোঁ ন ৰাস্তা এনেকুৱা মজা কৈছোঁ ন পাহাৰৰ ওপৰত এনেকুৱা ধুনীয়া ৰাস্তা অলপ আগত মানে হাতী ওলায় আৰু আপোনালোকে কেতিয়াবা যদি আহে তেন্তে একদম ছেফটিকৈ আহিব আৰু গাইছ এতিয়া আহি আমি একদম NSPC ধুনীয়াকৈ গেটত এণ্ট্ৰি কৰিলোঁ এইখনে হ'ল NSPC গেটখন আৰু ইয়াত পুলিচ চেকিং বহে আৰু এইফালে এটা ৰাস্তা আছে সিফালে এটা ৰাস্তা আছে আৰু আমি এতিয়া যাওঁ ৰাইট ছাইড ইফালৰ ৰাস্তাটো মানে খুব বেয়া এইফালৰ ৰাস্তাটো বহুত ভাল সেইটো কাৰণে এইফালেদি আহিলোঁ এতিয়া পাই গ'লোহি সোৱণশিৰি নৈ কাষত আৰু এইফালে সোৱণশিৰি নৈ আছে আমি দুটা এতিয়া ইয়াতে ৰৈ আছোঁ অলপমান এইফালে চাওক সোৱণশিৰি নৈ ইমান ডাঙৰ কৈছোঁ ন ইমান ডাঙৰ এইখন সাঁতুৰিবলৈ মন গৈছে কিন্তু সাঁতুৰিব নোৱাৰি এইখনত সাঁতুৰিলে মানে খতম মৰিব লাগিব আৰু পাহাৰৰ একেবাৰে ওপৰলৈকে যোৱা নাই চ' সেইটো কাৰণে আজি যাম বুলি ভাবিছোঁ আৰু ৰাস্তাবিলাক চাওকচোন এনেকুৱা ধূলি কৈছোঁ নহয় আপোনালোকে কেতিয়াবা ব্ৰেক মাৰিলে ভালকৈ ব্ৰেক মাৰিব কাৰণ মানে ইয়াত ৰাস্তাবিলাক সৰু সৰু শিলগুটি আছে চ' গাইছ আপোনালোকে চেক কৰক ভিউ চেক কৰক এনেকুৱা পাহাৰৰ ওপৰত উঠি আছোঁ আমি চাৰিওফালে চাওকচোন কি ধুনীয়া কৈছোঁ নহয় এই দলংখনৰ পৰা কিন্তু ভিউটো আৰু মজা লাগিছে ৰাইট ছাইডলৈ চাওক আপোনালোকে কি ধুনীয়াকৈ পাহাৰখন ওলাই আছে দলংখনৰ মানে আগৰ গছ গছনিবিলাকো চাওকচোন কি ধুনীয়া মানে এই ভিডিঅ'ডোখৰ মানে আনকাট হ'ব চ' আপোনালোকে ধুনীয়াকৈ চাব এনজয় কৰিব নেচাৰেল প্লেচ হয় আৰু এইফালেদি এতিয়া আহি একদম পাহাৰৰ ওপৰত পামগৈ চাৰিওফালে চাওকচোন অকল পাহাৰ তাৰ মাজেদি আমি গৈ আছোঁ বৰ্তমান ৰাস্তাটো একেবাৰে ভাল নহয় এনেকুৱা শ্লিপ কৰিছে বাইকখন মানে বহুত চাই চিতি চলাই গৈছোঁ লাহে গাইছ এতিয়া আহি ধুনীয়াকৈ পাই গ'লোহি আৰু এইফালে এতিয়া যোনফালে নামি যাম তলৰ ফালে এইফালে আগৰফালে পুলিচ চেকিং বহি আছে আৰু সেইটো ৰাস্তা মানে ডেনৰ একেবাৰে ওপৰলৈ যায় ত' মানে এই দলংখন আগত আপোনালোকে এখন দলং দেখিব সেই দলংখনে মানে সোঁফালৰ পৰা মানে বাওঁফাললৈ কানেক্ট কৰিছে ৰাস্তা বহুত ডেঞ্জাৰাছ কিন্তু দেই ইয়াত বহুত ভয় লাগে মানে আৰু আগফালে চাওক কি ধুনীয়া লাগিছে কৈছোঁ ন পাহাৰখন চকুৰেদি মানে এনেকুৱা ধুনীয়া লাগিছে আৰু ইয়াত গোটেই ল'ৰা ছোৱালী মানে বহুত মানুহ মানে ডেনটো চাই আছে আৰু সেইফালে ডেনটো চাওক আৰু লগৰ কেইজন ইয়াতে ৰৈ আছে আৰু ময়ো ইয়াতে বাইকখন ধুনীয়াকৈ ৰখাই লওঁ তাৰপিছত আপোনালোকক দেখাওঁ ছোৱালী আহিছে চোৱা কি ধুনীয়া ছোৱালী আৰু ইয়াত ভ্ৰমণ কৰাব আহিছে যে আমি এতিয়া ছোৱালী চাই আছোঁ এইফালে আৰু এই জেগাটোত আহি পেলাই মানে খুবেই মজা লাগিছে আৰু পিছফালে চাওক না গোটেই পাহাৰখন দেখি এইফালে পিছফালে চাওক আপোনালোকে কেনেকুৱা মজা জেগা আৰু এইটো NSPC হয় ড্ৰেইনটো আৰু ফ্ৰণ্টত চাওক এইফালে ড্ৰেইনটো দেখিছে নহয় একদম পানীৰ পৰা ধোৱাকৈ ওলাই আছে
চেফগাৰ্ড থকাৰ কাৰণে একো নহ'ল ন চেফগাৰ্ড থকাৰ কাৰণে একো নহ'ল এয়া ভৰিটো দুখ পালো ভৰি ভাগিলে যে বাইকখন এখন গোটেই এদাই হৈ গ'ল এইডোখৰ বেকা হৈ গ'ল চেফগাৰ্ডডোখৰ এই চেফগাৰ্ডডোখৰ থকাৰ কাৰণে ভৰি চৰি বাচিলোঁ হয় নাই নহ'লে ভাগি থাকিলে নে ভৰিটো আজি তেত চেলা এইটো ভাগি থাকিলে নহয় ভৰি দিয়াটো আইঅ এইফালে হেণ্ডেল চেণ্ডেল বেকা হ'ল নেকি নাই হোৱা নহয় একো নাই হোৱা ন কোনো দুপৰ ভাগে চালে গ'ল গোটেই চুচি আছে বাইকখন চুচি গ'লগে খোজকাঢ়িব নাপাব ভালকে বিষাইছে তামাম বিষাইছে নেকি এই ভৰিটো বিষাইছে পুৰা গলিয়াখিনি গোটেই পেণ্ট চেণ্ট চোচা খাই অৱস্থা নাই মানে আৰু ভৰি দিয়া ফুট ৰেষ্টটো ভাগি থাকিলে এটা খতম এতিয়া ভৰি অৱস্থা ভৰিটো একেবাৰে নাই হেৰি হৈ থাকিলে বেলেঞ্চ নাইকিয়া হৈ থাকিলে